নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম হাইলাকান্দি ন্যায়পালিকাৰ ফালৰ পৰা এটা গ্ৰেড 4 ভেকেন্সি আহিছে আৰু সেই ভেকেন্সিটোৰ লগতে ডিএমইৰ পৰা যিখিনি যে ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন আহিছিলে কিছুদিনৰ আগতে টেকনিকেল কাৰণত সেই পোষ্টসমূহৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছটো হোৱা নাছিলে। এতিয়া আপোনালোকৰ কাৰণে এইটোৱে ভাল খবৰ যে আকৌ নতুনকৈ ৰিএপ্লিকেশ্যনৰ ডেটটো তেখেতলোকে মেনশ্যন কৰিছে আৰু এটা প্ৰথমতে মই আপোনালোকক দেখাওঁ এই যোনটো হাইলাকান্দি জুডিচিয়াৰীৰ পৰা আহিছে সেই পোষ্টটোৰ বিষয়ে। ইয়াত এটা পোষ্ট ওলাইছে আৰু এইটো হৈছে চকীদাৰৰ পোষ্ট, দিন বা নিশা চকীদাৰৰ খালী পদ। ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো ক্লাছ 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু যোনটো পে স্কেল হ'ব 12,000 পৰা 52,000 প্লাছ জিপে হ'ব 3,900 per month along with other allowances. এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগিব। 8, 9, 10, 11 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু যদি 12 পাছ অনৱাৰ্ডছ যিখিনি হায়াৰ ষ্টাডিজ কৰিছে তেখেতলোক কিন্তু এই পোষ্টটোৰ কাৰণে এলিজিবল নহ'ব। আৰু ইয়াত যোনটো এজ লিমিট দিছে এইটো 18 বছৰ মিনিমাম আৰু 40 বছৰ মেক্সিমাম হ'ব জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব OBC, MOBC আৰু 5 বছৰ থাকিব ST, SC কাৰণে। লগতে 10 বছৰ থাকিব পাৰ্চনছ উইথ ডিছেবিলিটি এণ্ড 2 years ইন ৰেচপেক্ট অফ এক্স ছাৰ্ভিচমেন। 2 বছৰ এক্স ছাৰ্ভিচমেন হ'লেও আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এই পোষ্টটোৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। যোনখন আছামৰ গেজেট পাৰ্ট 9 ফৰ্ম আছে সেই ফৰ্মখন লৈ পেলাই 3খন প্ৰেজেণ্ট ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব আৰু লগতে যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, তাৰপিছতে আপোনাক আইডেণ্টিটি প্ৰুফ, ৰেজিডেঞ্চিয়েল প্ৰুফ, চেল্ফ ডিক্লেৰেশ্যন সকলোবিলাক আপোনালোকে ফটোকপি কৰিব লাগিব আৰু তাৰপিছত চেল্ফ এটেচ কৰি পেলাই এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি পেলাই যোনটো এইটো এড্ৰেছ দিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ হাইলাকান্দি আছাম, এইটোত বাই হেণ্ড অৰ বাই পোষ্ট আপোনালোকে পঠাই দিব লাগিব। এইটো এড্ৰেছটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ হাইলাকান্দি আৰু এড্ৰেছটো হৈছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ, এইটো হাইলাকান্দি হ'ব লাগে। পোষ্ট এণ্ড পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট হাইলাকান্দি, পিন 788151। যদি বাই পোষ্ট পঠিয়াই আপোনালোকে পিন নম্বৰটো দিবলৈ নাপাহৰিব। ওপৰত লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ডে নাইট চকীদাৰ ইন দ্য অফিচ অফ ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ হাইলাকান্দি, এইটো আপোনালোকে ওপৰত লিখি দিব এনভেলপটোৰ ওপৰত। এইখন আহিছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 3 তাৰিখে ওলাইছিলে আৰু ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে। আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু এই পোষ্টটোৰ কাৰণে যোনটো এপ্লাই কৰাৰ লাষ্ট ডেট হয় সেইটো 2 তাৰিখ হয়। জানুৱাৰী মাহৰ 2 জানুৱাৰী 2025 চনলৈকে আপোনালোকৰ ওচৰত এই পোষ্টটোৰ কাৰণে এপ্লাই কৰাৰ খুব সময় আছে। ইয়াৰ কাৰণে একো এপ্লিকেশ্যন ফিজ দিব নালাগে বা পৰীক্ষা দিব নালাগে। চিম্পল যদি 8 পাছ কৰিছে তেন্তে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এতিয়া চাওঁ আহক আমি ডিএমইৰ চাকৰিসমূহৰ বিষয়ে। আৰু এই পোষ্টসমূহ হৈছে গ্ৰেড 3 টেকনিকেল পোষ্ট। আপোনালোকে যদি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিম বুলি ৰখি আছিলে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা খুব ভাল অপৰচুনিটি। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। মই আপোনালোকক সকলো ডিটেইলছ দেখাই যাম আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেতিয়াহ'লে এপ্লাই কৰি দিব পাৰিব। এতিয়া ইয়াত এখন যোনখন আহিছে ডিএমইখন হৈছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। ইয়াৰ আগতেও ডাইৰেক্টৰ অফ ফেমিলি ৱেলফেয়াৰ আৰু ডাইৰেক্টৰ অফ হেল্থৰ ফালৰ পৰাও কেইটামান নাৰ্ছৰ ভেকেঞ্চিৰ কাৰণে আহিছিলে। সেই ভেকেঞ্চিকেইটা আৰু এই ভেকেঞ্চিকেইটা একে নহয়, কিন্তু এইকেইটা বেলেগ বেলেগ। এতিয়া বাকী ডিটেইলছ মই আপোনালোকক দেখাই গৈছোঁ। এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব 9 ডিচেম্বৰৰ পৰা আৰু এইটো 18 ডিচেম্বৰলৈকে আছে। টোটেল নাম্বাৰ অফ পোষ্ট আছে 26,000। টোটেল নাম্বাৰ অফ পোষ্ট টোটেল নাম্বাৰ অফ ভেকেঞ্চি আছে 2685টা আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। এইখিনি অনলাইন এপ্লাই কৰিব লাগিব। অসম চৰকাৰৰ চাকৰি। ইয়াতে যোনটো গ্ৰেড 3 টেকনিকেল পোষ্ট আছে তাৰ কাৰণে 1708টা পোষ্ট আছে আৰু গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 320টা পোষ্ট আছে আৰু গ্ৰেড 4ৰ 20টা আৰু গ্ৰেড 4ৰ যি পজিশ্যন আছে তাৰ কাৰণে আছে 657টা পোষ্ট। টোটেল 2685 পোষ্ট আছে। পোষ্ট ৱাইজ আপোনালোকক এবাৰ মই দেখাই যাওঁ ডিটেইলছখিনি। এনেষ্টেটিক টেকনিচিয়ানৰ কাৰণে 21টা পোষ্ট আছে, আৰ্টিষ্টৰ কাৰণে 6টা আছে, এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টৰ কাৰণে 3টা আছে, অডিঅ'মেট্ৰি টেকনিচিয়ানৰ কাৰণে 6টা আছে, অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফী 10টা আছে। এনেকৈ কৰি টোটেল
আছে গোটেই পোষ্টখিনি মই পঢ়ি নিদিওঁ এইখিনি বহুত আছে আপোনালোকে চাই ল'ব যোনটোত আপোনালোকৰ এলিজিবিলিটি মিলে আপোনালোকে সেইটো কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু যোনকেইটা গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছে তাত আছে একাউণ্ট এছিষ্টেণ্ট আছে একাউণ্টেণ্ট আছে অডিঅ'মেট্ৰি আছে অডিঅ'মেট্ৰি টেকনিচিয়ান আছে কেচিয়াৰ আছে কোডিং ক্লাৰ্ক আছে কম্পিউটাৰ অপাৰেটৰ ডকুমেণ্টেলিষ্ট ড্ৰাইভাৰ হেল্থ এছিষ্টেণ্ট আছে হেল্থ এডুকেটৰ আছে কম্পিউটাৰ অপাৰেটৰ আছে এনেকৈ কৰি বিভিন্ন ধৰণৰ ষ্ট'ৰ কিপাৰ কম্পিউটাৰ অপাৰেটৰ ষ্টেনো আছে কম্পিউটাৰ অপাৰেটৰ ৰেকৰ্ড কিপিং ক্লাৰ্ক আছে ষ্ট'ৰ কিপাৰ ৰেকৰ্ড কিপাৰ আছে এনেকৈ কৰি 320টা পোষ্ট আছে আৰু গ্ৰেড 4ত য'ত যোনকেইটা পোষ্ট আহিছে সেইকেইটা হৈছে এনিমেল এটেণ্ডেণ্ট আছে এটেণ্ডেণ্ট কুক ধোবী আছে ড্ৰাফ্টেৰী লেবৰেটৰী এটেণ্ডেণ্ট পেকাৰ পিয়ন ষ্ট্ৰেচাৰ বিয়াৰাৰ ছুইপাৰ এনেকৈ কৰি সেইকাৰণে যোনকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া মেনশ্যন কৰিছে সেইটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন ইজ এ মাষ্ট এইখন আপোনালোকৰ লাগিবই তাৰপিছতে ইয়াতে দুটামান কণ্টেক্ট নম্বৰ দিছে এইকেইটাত আপোনালোকে ফোন কৰি চাব পাৰে যদি আপোনালোকৰ কুৱেৰি কিবা আছে মানডে টু ছেটাৰডে 10টা বা 6টা বজাৰ ভিতৰত এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ বয়স হ'ব লাগিব 1 জানুৱাৰী 2024 আৰু যদি আপোনালোকে ST SC হয় তেন্তে 5 বছৰ যোগ হৈ যাব OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 10 বছৰ হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত যোনকেইটা গ্ৰেড 3 টেকনিকেল পোষ্ট আছে সেইকেইটা যি পোষ্ট আছে এজ পাৰ পোষ্ট আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টখন চাই ল'ব সেই হিচাপে কোৱালিফিকেশ্যনখিনি লাগিব আৰু গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ কাৰণেও এজ পাৰ পোষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যনখিনি বেলেগ বেলেগ হ'ব এপ্লিকেশ্যন ফিজ ইয়াত একো পে' কৰিব নালাগে এপ্লিকেশ্যন ফিজ কোনো দিব নালাগে আৰু যোনটো স্কেল হ'ব গ্ৰেড 3 টেকনিকেল পোষ্টৰ কাৰণে 14,000ৰ পৰা 60,500 দিছে আৰু নন টেকনিকেলৰ কাৰণে 14,000ৰ পৰা 60,500 আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে 12,000ৰ পৰা 52,000 দিছে উইথ গ্ৰেড পে 3,900 এপ্লাই কৰা যোনটো প্ৰচেছ হৈছে সেইটো আপোনালোকে DME যোনটো ৱেবছাইট হয় তাত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াৰ অলৰেডি নটিফিকেশ্যনখন এবাৰ 23 তাৰিখে ওলাইছিলে নৱেম্বৰ মাহৰ আপোনালোকে সেইখন এবাৰ গৈ চাব পাৰিব তেতিয়া অনলাইন প্ৰচেছটো ষ্টাৰ্ট হোৱা নাছিলে তেতিয়া অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হোৱা নাছিলে কিন্তু 9 তাৰিখৰ পৰা এতিয়া অনলাইন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব এইখন হৈছে অফিচিয়েল চাৰ্কুলাৰখন এইখন আপোনালোকে এবাৰ পঢ়ি চাই ল'ব ইয়াতে গ্ৰেড 3 যোনকেইটা টেকনিকেল পোষ্ট আছে মিনিমাম কি কোৱালিফিকেশ্যন লাগিব যেনেকৈ ষ্টাফ নাৰ্ছৰ কাৰণে BSc নাৰ্ছিং লাগিব ড্ৰেচাৰৰ কাৰণে 12 পাছ উইথ ডিপ্ল'মা ইন ফিজিচিয়ান এছিষ্টেণ্ট কোৰ্চ লাগিব লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ 12++ লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হোৱাৰ পিছত ডিপ্ল'মা চাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ান লাগিব এনেকৈ ধৰণে যি পোষ্ট আছে পোষ্ট ৱাইজ আপোনালোকৰ এটা কোৱালিফিকেশ্যনখন দিয়া আছে পে স্কেলো দিয়া আছে গ্ৰেড পেটো দিয়া আছে এইটো আপোনালোকে এবাৰ চাই ল'ব যোনখিনিত আপোনালোকৰ এলিজিবিলিটি মিলে তাত আপোনালোকে এপ্লাই কৰি দিব পাৰিব ইয়াত বহুতকেইটা বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে গোটেইখিনিত আপোনালোকে চাই ল'ব কিবা নহয় কোনোবা এটাত আপোনালোকে এলিজিবিলিটি মিলিব আৰু যোনটো গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছে তাৰ কাৰণে ডিগ্ৰী বিচাৰিছে কিছুমানত ষ্টেন'গ্ৰাফাৰ লাগিব কিছুমানত বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স আৰ্টছ এনেকৈ ধৰণৰ বেলেগ বেলেগ আছে এইখিনিও আপোনালোকে এবাৰ চাই ল'ব এইখিনি গোটেইখিনি মই কৈ নিদিওঁ আপোনালোকক লিংকটো শ্বেয়াৰ কৰি দিম আপোনালোকে তাত চাই পেলাই আপোনালোকৰ এলিজিবিলিটি অনুসৰি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন আৰু ইয়াতে যিখন ৰি-এপ্লাই কাৰণে আহিছিলে এইখন এবাৰ আপোনালোকে চাই ল'ব ইয়াতো গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে পোষ্ট ৱাইজ এইখিনি এজ লিমিট চব গোটেইখিনি দিয়া আছে এইখন এডভাৰটাইজমেণ্টখন এইখন হৈছে গ্ৰেড 4 পোষ্টখিনিৰ কাৰণে গ্ৰেড 4 পোষ্ট যোনকেইটা গ্ৰেড 4 পোষ্ট আছে সেইকেইটাৰ কাৰণে আপোনালোকে ক্লাছ 8 পাছ কৰিলে এপ্লাই কৰি দিব পাৰিব এইখিনি ডিটেইলছ